ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মহোদয়ক। আটাইকেইগৰাকী অতিথিক আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো। এতিয়া ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মহোদয়ক অসমীয়াৰ গৌৰৱ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছো। এতিয়া ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক নলবাৰীৰ বিখ্যাত বাদ্য কুৰকুৰি উপহাৰ স্বৰূপে আগবঢ়াবলৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো। प्रज्ञा नगरी नलबाड़ी जिले का प्रसिद्ध वाद्य कुरकुरी परम आदरणीय श्री नरेंद्र मोदी जी को भेंट की जा रही है। ধন্যবাদ মহোদয়। এতিয়া মই বিনম্ৰ অনুৰোধ জনাইছো আমাৰ দূৰদৰ্শী নেতা আমাৰ গুৰি ধৰোতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আদৰণি ভাষণ আগবঢ়াবলৈ। খবৰ কেনেকুৱা সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি। অলপ সৰু হৈছে নেকি অলপ ডাঙৰকৈ ক'ব ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী বিজেপি এজিপি ইউপিপিএল বহুত ধন্যবাদ। শ্ৰদ্ধাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা অসমবাসীৰ হিয়াৰ আমঠু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, এজিপিৰ সভাপতি অতুল বৰা ডাঙৰীয়া, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, সন্মানীয় মঞ্চ উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পবিত্ৰ ৰাম নৱমী অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত আজি সমগ্ৰ ভাৰতবাসী উল্লাসিত। মই 500 বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ নায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লৈ অসমবাসীৰ হৈ অভিনন্দন জনাইছো। শ্ৰদ্ধা ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি এই অসমলৈ আদৰণি জনাইছো। আমাৰ অসম চাউলুং চুকাফা, লাচিত বৰফুকন, মহাবীৰ চিলাৰায়ৰ দৰে পবিত্ৰ বীৰৰ শৌৰ্য আৰু বীৰ্যৰে গৰ্বিত এক বীৰভূমি। এই বীৰভূমিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি আজি আমাৰ সকলোৰে বাবে আনন্দৰ বিষয়। বিশেষকৈ জ্ঞান আৰু প্ৰজ্ঞাৰ নগৰী এই নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদাৰ্পণ আমি সদায় গৌৰৱেৰে সৈতে সুঁৱৰিম।
শ্ৰদ্ধাৰ ৰাইজ, লোকসভাৰ নিৰ্বাচন সমাগত। ইতিমধ্যে অসমবাসীয়ে সিদ্ধান্ত লৈছে যে আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিম। দিম না নিদিম? দিম। সকলো ৰেডি? সকলো ৰেডি? শ্ৰদ্ধাৰ ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি ভাল পোৱাক মই আকৌ এবাৰ আপোনালোকৰ আগত কোৱাৰ প্ৰয়োজন নাই। প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত ২৭ বাৰকৈ অসম ভ্ৰমণ, চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, ১৪৫ ফুটৰ লাচিত বৰফুকনৰ প্ৰতিমা, বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক সজাই পৰাই তোলা, কামাখ্যাৰ ওপৰত কামাখ্যা কৰিডৰ, মা কামাখ্যাৰ মন্দিৰত কামাখ্যা কৰিডৰ, আজি চৌদিশে অসমখনক আগুৱাই লৈ যোৱা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমেৰিকালৈকে যাওক, জাপানলৈকে যাওক, অসমলৈকে আহক, অসমৰ বিহুৱান ডিঙিত লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ৩.৫ কোটি অসমীয়াক গৰ্বিত কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা। মই বিশ্বাস কৰোঁ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব, ভাৰত বিশ্বগুৰু হ'ব, আৰু আমি আমাৰ অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। আজি আমি সকলোৱে মোদী ডাঙৰীয়াৰ ভাষণ শুনিবলৈ ইয়াত আহিছো। অসম গণ পৰিষদ, UPPL আৰু বিজেপি দলে একেলগে আমি 14খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো। মই বিশ্বাস কৰোঁ এইবাৰ আমি লোকসভাত 14খন আসনৰ 14খন আসনতে বিজয়ী হ'বলৈ আমি সক্ষম হ'ম। মই পুনৰবাৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণৰ বাবে ধন্যবাদ জনাইছো আৰু অসমবাসীক তেখেতৰ হৃদয়ত ৰখাৰ বাবে আকৌ এবাৰ মই কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, বিহুৰ বতৰ, মোদী ডাঙৰীয়া আমাৰ মাজত আহিছে। আমি পাহৰি যাব নালাগে, যোৱাবাৰো মোদী ডাঙৰীয়া এই সময়তে অসমলৈ আহিছিল আৰু অসমৰ বিহুক বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ যোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। আমি সকলোৱে মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো, কৃতজ্ঞতা জনাইছো আৰু অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে তেখেতৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো ৰেডি আছো নে নাই বিজেপিক ভোট দিবৰ বাবে? AGPক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? UPPLক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? আজি মই ইয়াতে অৰুণোদয় কথা কোৱা নাই। ইলেকশ্যনৰ পিছত ঘৰে ঘৰে অৰুণোদয় মই আগতে কৈ থৈ দিছো। লাখপতি বাইদেউ হ'ব, লাখপতি ভিনদেউ হ'ব, সকলোকে একেলগে লৈ কাম কৰিম। সকলোকে মই অনুৰোধ কৰিম, সকলোৱে নিজৰ নিজৰ স্থানত থিয় হৈ মোদী ডাঙৰীয়াক অভিনন্দন জনাক আৰু মোৰ লগত একেলগে কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, আৰু ডাঙৰকৈ কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। ধন্যবাদ মহোদয়। অসমৰ সকলো খণ্ডৰ বিপ্লৱ, আপোনাৰ সবল নেতৃত্বৰ প্ৰকৃত প্ৰতিফলন। देवी और सज्जनों, अब तालियों की गड़गड़ाहट के बीच हम विनम्र निवेदन करते हैं राष्ट्र के स्वाभिमान, हमारे प्रेरणा स्रोत, राष्ट्र नायक, भारत के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी से कि वे आज की इस विशाल जनसभा को कृपया संबोधित करें। भारत माता की, भारत माता की, भारत माता की। मोई हमो अहम बाखी लोई रंगाली बिहू आरो अहमिया
নববর্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। मैं मां कामाख्या और मां काली के चरणों में प्रणाम करता हूं। मैं श्री हरि मंदिर, श्री वासुदेव मंदिर, बिल्केश्वर मंदिर और शिव मंदिर को भी सर झुकाकर नमन करता हूं। मैं आप सभी को बोहाग बिहू की हार्दिक शुभकामनाएं देता हूं। आज रामनवमी का ऐतिहासिक अवसर भी है। 500 वर्षों के इंतजार के बाद आखिर भगवान राम अपने भव्य मंदिर में विराजमान हुए हैं और अभी कुछ ही मिनटों के बाद प्रभु राम को सूर्य तिलक करके उनका जन्मोत्सव अयोध्या की पवित्र नगरी में राम मंदिर में मनाया जाएगा। आज देश सदियों की साधना की, पीढ़ियों के बलिदान की सिद्धि को सेलिब्रेट कर रहा है। साथियों, इतनी बड़ी संख्या में आपकी ये उपस्थिति, ये जनसैलाब महान ब्रह्मपुत्र के विस्तार से कम नहीं है। और मैं तो देख रहा हूं ये पब्लिक मीटिंग 3 मंजिला है। एक तो लाखों लोग मेरे सामने बैठे हैं, दूसरे हजारों लोग उधर सामने ऊपर बैठे हैं और तीसरे सैकड़ों लोग ऊपर ब्रिज पर